জোচেফ কাৰাগাৰত কিমান বছৰ কটাব লগা হৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। তুমি আমাৰ আশাৰ প্ৰদীপ হে মহান যিশু তুমি আমাৰ জীৱনৰ বাট হে মহান যিশু নিষ্ঠুৰ ক্ৰুচত প্ৰাণৰ দি খলিলা পাপী মানৱ নিষ্ঠুৰ ক্ৰুচত প্ৰাণৰ দি খলিলা পাপী মানৱ তুমি আমাৰ আশাৰ প্ৰদীপ হে মহান জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছো। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছো। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 40 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 41 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ 45 নম্বৰ পদলৈকে আমি চাব খুজিছো। মিছৰত পুতিফৰৰ ঘৈণীয়েকে দিয়া মিছা অভিযোগত জোচেফ কাৰাগাৰত থাকিব লগা হৈছিল। মিছৰৰ ৰজাৰ পাণপাত্ৰ ধৰোতা আৰু তেওঁৰ চাংমাই এই দুয়োজন ৰজাৰ বিৰুদ্ধে অপৰাধ কৰাত জোচেফ থকা সেই কাৰাগাৰতে থাকিবলগীয়া হৈছিল। তেওঁলোক দুয়োজনে দুটা সপোন দেখিছিল আৰু জোচেফে দুয়োৰে সপোনৰ ফলিতা দিছিল আৰু সেই ফলিতা মতে সকলো ঘটিছিল। চাংমাইজনক মৃত্যুদণ্ড দিয়া হ'ল, কিন্তু পাণপাত্ৰ ধৰোতাজনক আকৌ কামত নিযুক্ত কৰা হ'ল। জোচেফে পাণপাত্ৰ ধৰোতাজনক অনুৰোধ কৰিছিল তেওঁ যাতে মুকলি হোৱাৰ পাছত জোচেফক মুক্ত কৰাৰ চেষ্টা কৰে, কিন্তু নিজে মুক্ত হোৱাৰ পাছত পাণপাত্ৰ ধৰোতাজনে জোচেফক পাহৰিলে। জোচেফ কাৰাগাৰতে থাকি গ'ল, কিন্তু ঈশ্বৰে জোচেফক পাহৰা নাছিল। উপযুক্ত সময়ত জোচেফ মুকলি হোৱাই নহয়, দোপত দোপে আগবাঢ়ি গৈ উন্নতিৰ শিখৰত আৰোহণ কৰা আমি দেখিবলৈ পাওঁ। আহকচোন এতিয়া মিছৰত কি হৈছিল তাৰ বিষয়ে জানিবলৈ আমি 41 নম্বৰ অধ্যায়ৰ মাজেৰে আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি আদি পুস্তকৰ 41 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ। আদি পুস্তকৰ এই অধ্যায়টো আগৰ অধ্যায়টোতকৈ কিমান যে বেলেগ। আগৰ অধ্যায়টোত আমি জোচেফক এৰিছিলোঁ বন্দীশালত, পাহৰা, নিঃসংগ, অকলশৰীয়া অৱস্থাত। কিন্তু এই সকলোবিলাক ঘটি আছিল তেওঁৰ জীৱনত ঈশ্বৰৰ আঁচনি সিদ্ধ কৰিবলৈ। আমি যদি আমাৰ জীৱনত আজি ঈশ্বৰৰ হাত দেখিলোহেঁতেন, তেনেহ'লে আমাৰ জীৱনৰ ধাৰণাই সলনি হৈ গ'লহেঁতেন। এই অধ্যায়ত আমি দেখিবলৈ পাম যে জোচেফে ফৰোন ৰজাৰ সপোনৰ ফলিতা দিয়াৰ কাৰণে তেওঁক বন্দীশালৰ পৰা মুকলি কৰা হৈছে। তেওঁক গোটেই মিছৰ দেশৰ ভূমিৰ চোৱা চিতা কৰাৰ দায়িত্ব দিয়া হৈছে। তেওঁ ওনৰ পুৰোহিতৰ ছোৱালী আছেনাথক বিয়া কৰায়
আৰু মনচি আৰু ইফ্ৰইমৰ জন্ম হয়। এইটো ফটা কাপোৰৰ পৰা ৰজাৰ আসনলৈ পৰিৱৰ্তন হোৱা কাহিনী। আমি কোনো কাল্পনিক কাহিনী যোচেফৰ কাহিনীতকৈ অধিক উত্তেজনামূলক আৰু আকৰ্ষণীয় হিচাপে পোৱা নাই। অৰ্থাৎ যোচেফৰ কাহিনীৰ দৰে কোনো কাল্পনিক কাহিনী মানুহে ৰচনা কৰিব পৰা নাই। এই অধ্যায়ত আমি নিঃসন্দেহে ঈশ্বৰৰ হাত যোচেফৰ জীৱনত দেখিবলৈ পাওঁ। আৰু আনকি দুখ কষ্টৰ সময়তো যোচেফে ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ সহায় অনুভৱ কৰিছিল। এই কথাটোৱে তেওঁক হয়তো বিশেষ গুণৱন্ত কৰি তুলিছিল। তেওঁক বহুতো গুণ দিছিল, বহুতো গুণ তেওঁৰ গাত গঢ়ি তুলিছিল, যিবোৰ আত্মাৰ ফল। ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত কোৱা মতে দুখ কষ্টই যে ধৈৰ্যৰ জন্ম দিয়ে, সেইটো যোচেফৰ জীৱনত স্পষ্টভাৱে প্ৰদৰ্শিত হৈছে। আমি ইয়াত দেখিবলৈ পাইছোঁ যোচেফ নামৰ এই ডেকাজনক পৰজাতিৰ ৰজা ফৰোনৰ আগলৈ লৈ অহা হৈছে। ঠিক যেনেকৈ পাছত দানিয়েলক লৈ যোৱা হৈছিল পৰজাতীয় ৰজা নবুখদনেছৰৰ ওচৰলৈ। আৰু দুয়োজনেই সপোনৰ ফলিতা দিব লগা হৈছিল। তাৰ পাছত আমি অধ্যায়টোৰ শেষত পোৱা আকালৰ বিষয়ে পাম। ইয়াৰ দ্বাৰানো ঈশ্বৰৰ কি উদ্দেশ্য সিদ্ধ হ'ব? ঈশ্বৰে এইটো ব্যৱহাৰ কৰিব জাকুবৰ পৰিয়ালটো কনান দেশৰ পৰা উলিয়াই আনিবলৈ। কনানীয়াবিলাকৰ পাপৰ পৰা আঁতৰ কৰি তেওঁলোকক মিছৰ দেশৰ গোচেন নামৰ অকলশৰীয়া ঠাইত বসতি কৰাবলৈ। তেওঁৰ এইটো এটা উদ্দেশ্য। আমি নিশ্চিত যে ঈশ্বৰৰ আন আৰু বহুতো উদ্দেশ্য আছিল, কিন্তু এইটো আমি স্পষ্টভাৱে বুজি পাওঁ। আমি আগবাঢ়ি গৈ থাকোঁতে আপুনি নিশ্চয় এই কথাটো এতিয়াও মন কৰি গৈ আছে। যোচেফৰ জীৱনটো কেনেদৰে প্ৰভু যীশুখ্ৰীষ্টৰ লগত মিলে। আমি পাছলৈ এই তুলনা আকৌ কৰিম। এইটো আচলতে গুৰুত্বপূৰ্ণ আৰু আমি মন কৰিবলগীয়া কথা। আগৰ অধ্যায়ত ফৰোনৰ প্ৰধান পাণপাত্ৰ ধৰোতা আৰু বৰ চাংমাই দুয়োগো যোচেফ থকা বন্দীশালতেই ৰখা হৈছিল বুলি আমি দেখিবলৈ পাইছিলোঁ। যোচেফে তেওঁলোকৰ সপোন শুদ্ধভাৱে ব্যাখ্যা কৰিছিল। চাংমাইজনক কাঠত অঁৰা হৈছিল আৰু পাণপাত্ৰ ধৰোতাজনক আকৌ চাকৰিত মকৰল কৰা হৈছিল। যোচেফে পাণপাত্ৰ ধৰোতাজনক অনুৰোধ কৰিছিল তেওঁৰ দুখৰ কথা যেন তেওঁ মনত ৰাখে আৰু ফৰোনৰ আগত তেওঁৰ কথা যাতে কয়। কিন্তু তেওঁ তেনেকুৱা নকৰিলে, তেওঁক পাহৰি গ'ল। তাৰ পাছত কি হ'ল? তাৰ পাছত ঈশ্বৰে ফৰোনক এটা সপোন দিলে। আহক আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ। আদিপুস্তক 41 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম। পাছে পুৰা 2 বছৰৰ মূৰত ফৰোনে এই সপোন দেখিলে। তেওঁ নদীৰ কিনাৰত থিয় হৈ আছিল। মন কৰক যে আগৰ অধ্যায়ৰ পৰা পুৰা 2 বছৰ পাৰ হৈ যোৱাৰ পাছতহে এই ঘটনা ঘটিছে। যোচেফে কিবা এটা ঘটাৰ আশা কৰি কৰি আৰু 2 বছৰ বন্দীশালতেই কটাব লগা হৈছিল। ফৰোনৰ সপোনটো আমি দেখিবলৈ পাইছোঁ। 2 আৰু 3 নম্বৰ পদ পঢ়ি দিম। এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট গাৰে 7জনী গৰু ওলাই নলনিত চৰিবলৈ ধৰিলে। পাছে চোৱা, দেখিবলৈ কুৎসিত আৰু ক্ষীণোৱা আন 7জনী গৰু সেইকেইজনীৰ পাছতে নদীৰ পৰা ওলাই নদীৰ কিনাৰত সিকেইজনী গৰুৰ ওচৰতে থিয় হ'লগৈ। তেওঁ প্ৰথমতে দেখিছিল 7জনী গৰু, ভালদৰে খাবলৈ পোৱা, সুন্দৰ হৃষ্টপুষ্ট। আৰু তাৰ পাছত তেওঁ দেখিছিল 7জনী একেবাৰে চেৰেলা চেপেটা গৰু। 4 নম্বৰ পদ। আৰু সেই ক্ষীণোৱা আৰু দেখিবলৈ কুৎসিত গৰুকেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু 7জনী গিলি পেলালে। এনেতে ফৰোনে সাৰ পালে। ফৰোন সাৰ পাই উঠিল আৰু সপোনটোৰ অৰ্থ কি হ'ব পাৰে তেওঁ ভাবি থাকিল। তেওঁ ব্যাখ্যাটো পোৱা নাছিল,
কিন্তু সেই ক্ষেত্ৰত সহায় কৰিবলৈও সেইদিনা কোনো নাছিল। 5 পৰা 8 নম্বৰ পদ পঢ়ি দিম। তাৰ পাছত তেওঁ টোপনি গৈ দ্বিতীয়বাৰ সপোন দেখিলে। ঘেঁহুৰ একেডাল ঠাৰিতে গুটিৰে ভৰা উত্তম 7টা থোক ওলাল। তেতিয়া চোৱা, সেইবোৰৰ পাছতে পতনুৱা আৰু পূবৰ বতাহত শুকোৱা এনে 7টা থোক ওলাল। আৰু সেই লেৰেলা থোকে গুটিৰে ভৰা সেই 7টা পুৰ থোক গিলিলে। তেতিয়া ফৰোনে সাৰ পাই দেখিলে যে সেয়ে সপোনহে। পাছে ৰাতিপুৱালত তেওঁৰ মন অস্থিৰ হৈ মিছৰ দেশৰ সকলো শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোকক তেওঁ মতাই নিলে। আৰু ফৰোনে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক'লে, কিন্তু কোনেও ফৰোনক তাৰ ফলিতা দিব নোৱাৰিলে। এই সকলো যাদুকৰ আৰু জ্ঞানী পুৰুষবিলাকক মাতি আনি ফৰোনে সপোনটোৰ কথা কৈ থাকোঁতে প্ৰধান পাণপাত্ৰ ধৰোতাজনে শুনি আছিল। কাৰণ তেওঁৰ কামেই আছিল ফৰোনৰ আগত থিয় দি থাকি তেওঁ বিচৰা মতে কাম কৰি থকা। যেতিয়া কোনোজন জ্ঞানী পণ্ডিতেই ফৰোনৰ সপোনৰ ব্যাখ্যা দিব নোৱাৰিলে, তেতিয়া সেই পাণপাত্ৰ ধৰোতাজনে মাত লগালে। 9 নম্বৰ পদ। তেতিয়া প্ৰধান পাণপাত্ৰ ধৰোতাই ফৰোনক ক'লে, আজি মোৰ জগৰ মনত পৰিছে। আমি এইটো সামান্য জগৰ বুলি ক'ব নোখোজো। এইটো আছিল এটা পাপ, আমি ভাবোঁ। কিন্তু এই সকলো আছিল ঈশ্বৰৰ বিশেষ আঁচনি মতেহে। আচলতে বিভিন্ন পৰিস্থিতি এনেদৰে খাপ খাই পৰিছিল যোছেফৰ সুবিধাৰ বাবে। যোছেফৰ দুখ কষ্টৰ দিনবোৰৰ কথা সেই সময়ত বুজাব পৰা নগৈছিল, কিন্তু সেই সকলোবিলাক ঈশ্বৰে এটা বিশেষ উদ্দেশ্যতহে ঘটিবলৈ দিছিল। এতিয়া প্ৰধান পাণপাত্ৰ ধৰোতাই কৈছে, মই বন্দীশালত এজন ডেকাৰ আগত প্ৰতিজ্ঞা কৰিছিলোঁ আপোনাৰ আগত তেওঁৰ কথা ক'ম বুলি। বৰ ভুল হৈ গ'ল, পাহৰি গ'লো। মহাৰাজ, তেওঁ সপোনৰ ব্যাখ্যা আগবঢ়াব পাৰে। তেতিয়া তেওঁ ফৰোনক নিজৰ অভিজ্ঞতা এনেদৰে বৰ্ণাইছে। 10 পৰা 13 নম্বৰ পদ। ফৰোনে আপোনাৰ 2জন দাস মোলৈ আৰু বৰ চাংমাইলৈ ক্ৰুদ্ধ হৈ আমাক ৰক্ষক সেনাপতিৰ ঘৰৰ বন্দীশালত থৈছিল। তাতে তেওঁ আৰু মই দুয়ো একে ৰাতিতে সপোন দেখিলোঁ। আমি প্ৰতিজনে বিশেষ বিশেষ অৰ্থ থকা এটা এটা সপোন দেখিলোঁ। তেতিয়া সেই ঠাইত ৰক্ষক সেনাপতিৰ বন্দী এটা ইব্ৰিয়া ডেকা মানুহ আমাৰ লগত আছিল। আমি তাৰ আগত আমাৰ সপোনৰ কথা ক'লত সি আমাক তাৰ ফলিতা দিলে। প্ৰতিজনৰ সপোন চাই সি তাৰ ফলিতা দিলে। আৰু সি আমালৈ যেনেকৈ ফলিতা দিছিল তেনেকৈ ঘটিলোঁ। মোক মহাৰাজে পুনৰাই আগৰ বাবতে নিযুক্ত কৰিলে আৰু তেওঁক হ'লে আঁৰি থলে। ফৰোনে ক'লে, আমি বাকী সকলোৰে সহায় লৈ চালোঁ, কোনেও সপোনৰ ব্যাখ্যা দিব নোৱাৰিলে। যিহেতু সেই ডেকাজনে তোমাৰ আৰু সেই চাংমাইৰ সপোন ব্যাখ্যা কৰিব পাৰিছিল, গতিকে তেওঁক আহিবলৈ দিয়া, কাৰণ মোৰ ভাৱ হৈছে মোৰ সপোনটো অতি গুৰুত্বপূৰ্ণ। 14 নম্বৰ পদ। তেতিয়া ফৰোনে যোছেফক নিবলৈ মানুহ পঠালত বন্দীশালৰ পৰা তেওঁক বেগাই উলিয়াই দিয়া হ'ল। পাছে তেওঁ মূৰ খুৰাই আৰু কাপোৰ সলাই ফৰোনৰ আগলৈ গ'ল। মন কৰকচোন প্ৰিয় শ্ৰোতা, যোছেফে মূৰ খুৰালে। আমি এই কথা মন কৰা উচিত যে সেই সময়ত ইব্ৰী লোকবিলাকে মূৰ নুখুৰাইছিল। কিন্তু আপুনি লক্ষ্য কৰিছেনে, মিছৰীয়াবিলাকৰ মূৰ্তি আৰু ছবি আদিত মানুহবোৰক মূৰ খুৰোৱা অৱস্থাত দেখুওৱা হৈছে। বহুতো শাসনকৰ্তাই ছাগলীৰ দাড়িৰ নিচিনাকৈ দাড়ি ৰাখিছিল নিজৰ পদমৰ্যাদা প্ৰকাশ কৰিবলৈ, আৰু নিজৰ দাড়ি নাথাকিলে নকল দাড়ি তেওঁলোকে লগাই লৈছিল। কিন্তু সাধাৰণতে মিছৰীয়াবিলাকৰ মুখত দাড়ি নাছিল। এইটো কথাত আমাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তা এটা আছে। যোছেফক এতিয়া বন্দীশালৰ পৰা উলিয়াই অনা হৈছে। তেওঁ মূৰ খুৰাইছে, বন্দীশালৰ কাপোৰ সলাই ৰাজসভালৈ যাবলৈ পোছাক পিন্ধিছে। তেওঁৰ সন্মুখত এতিয়া এটা নতুন জীৱন, এটা পুনৰুত্থানৰ নিচিনা। তেওঁক মৃত্যুৰ পৰা তোলা হৈছে। এতিয়া তেওঁ পৰজাতিৰ মাজলৈ গৈছে। ইয়াত খ্ৰীষ্টৰ এখন বিশেষভাৱে মন কৰিবলগীয়া ছবি আমাৰ আগত দাঙি ধৰা হৈছে। 15 নম্বৰ পদ।
তাতে ফৰৌনে যোচেফক ক'লে, মই এটা সপোন দেখিলোঁ, তাৰ ফলিতা দিব পৰা কোনো নাই, কিন্তু তুমি শুনা মাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ। যোচেফে কেনেদৰে ঈশ্বৰকেই গৌৰৱ দিছে মন কৰকচোন। 16 নম্বৰ পদ। তেতিয়া যোচেফে ফৰৌনক উত্তৰ দি ক'লে, সেয়ে মোৰ অসাধ্য, ঈশ্বৰেহে ফৰৌনক সুমংগলৰ উত্তৰ দিব। যোচেফৰ দৃষ্টিকোণৰ পৰা ঈশ্বৰেই গৌৰৱ পাব লাগে। আমি আকৌ ক'ব খুজিছোঁ যে ঈশ্বৰৰ সন্তানসকলে বিশেষভাৱে মন কৰিব লাগে যাতে সকলো কৃতিত্বৰ বাবে ঈশ্বৰেই গৌৰৱ লাভ কৰে। যদি আমি কৰা কামটো কাৰোবাৰ বাবে আশীৰ্বাদ স্বৰূপ হৈছে, তেনেহ'লে ঈশ্বৰে আমাৰ যোগেদি কৰা কাৰণেহে হৈছে। যোচেফে এই কথাটো বুজি পাইছে আৰু তেওঁ কৈছে, মই নহয়, মই ব্যাখ্যা কৰিব নোৱাৰো, কিন্তু ঈশ্বৰেহে ফৰৌনৰ বাবে ব্যাখ্যা আগবঢ়াব। ফৰৌনে যোচেফৰ আগত সপোনটো আকৌ বৰ্ণনা কৰিলে। আচলতে এইটো দুটা ভাগ থকা একেটা সপোন, কিন্তু একেটা সপোন বুলিয়েই ধৰা হৈছে। এতিয়া আমি একেবাৰে 25 নম্বৰ পদটো চাম। তেতিয়া যোচেফে ফৰৌনক ক'লে, ফৰৌনৰ সপোন অৰ্থত একেটাহে। ঈশ্বৰে যি কৰিব খুজিছে তাকে তেওঁ ফৰৌনক জনাইছে। যোচেফে কৈছে যে দুটা সপোন যদিও সপোনটো আচলতে একেটাই, আৰু দুয়োটা সপোনে আচলতে একে কথাই কৈছে। আৰু যিহেতু এইটো পুনৰাবৃত্তি কৰা হৈছে, ফৰৌনক দুবাৰ দিয়া হৈছে, গতিকে সপোনটো যথেষ্ট গুৰুত্বপূৰ্ণ। ফৰৌনক এই সপোনটো দিয়াৰ উদ্দেশ্য এয়ে আছিল যে ঈশ্বৰে ফৰৌনক জনাব খুজিছে তেওঁ কি কৰিবলৈ আগবাঢ়িব ধৰিছে। ব্যাখ্যাটো এনেধৰণৰ। আমি 26 পৰা একেবাৰে 31 নম্বৰ পদলৈকে পঢ়ি দিম। সেই 7জনী উত্তম গৰুৱেই 7 বছৰ বুজায়, আৰু সেই 7টা উত্তম থোকেও 7 বছৰ বুজায়। সপোন অৰ্থত একেটাহে। আৰু সেই কেইজনীৰ পাছত ওলোৱা 7জনী চেৰেলা গাৰে দেখিবলৈ কুৎসিত গৰু 7 বছৰ, আৰু পূবৰ বতাহত শুকোৱা গুটি নথকা 7টা থোকো 7 বছৰ বুজায়। সেইবোৰ আকালৰ 7 বছৰ হ'ব। মই ফৰৌনৰ আগত ইয়াকে ক'লো যে ঈশ্বৰে যি কৰিব খুজিছে তাকেহে তেওঁ ফৰৌনক দেখুৱাইছে। চোৱা, গোটেইখন মিছৰ দেশত বহু শস্য উৎপন্ন হোৱা এনে 7 বছৰ উপস্থিত হ'ব। সেইবোৰৰ পাছত আকালৰ 7 বছৰ হ'ব। তাতে মিছৰ দেশৰ বহু শস্যৰ সকলো কথা পাহৰা যাব, আৰু সেই আকালে দেশখনকে নষ্ট কৰিব। আৰু পাছে হোৱা সেই আকালৰ কাৰণে দেশত আগৰ বহু শস্যৰ অনুভৱ নহ'ব, কিয়নো সেয়ে অতিশয় টান হ'ব। এইটো আচলতে ভৱিষ্যৎবাণী। প্ৰথমতে 7 বছৰ ধৰি উভৈ নদী ফচল হ'ব, তাৰ পাছত 7 বছৰ আকাল হ'ব। 32 নম্বৰ পদ। ফৰৌনৰ আগত দুবাৰ সপোন দেখুওৱাৰ ভাৱ এই, ঈশ্বৰৰ পৰা এই কথা নিশ্চয় কৰা হৈছে, আৰু ঈশ্বৰে তাক শীঘ্ৰে ঘটাব। এই আকাল ঈশ্বৰে নিৰ্ধাৰণ কৰিছিল, আৰু এই কথা ফৰৌনে জনাটো ঈশ্বৰে বিচাৰিছিল। এতিয়া যোচেফে ফৰৌনক পৰামৰ্শ দিছে। 33 পৰা 37 নম্বৰ পদ। এই হেতুকে এতিয়া ফৰৌনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি তেওঁক মিছৰ দেশৰ ওপৰত নিযুক্ত কৰক। ফৰৌনে এই কৰ্ম কৰক। তেওঁ দেশৰ ওপৰত বিষয়াবিলাক পাতি বহু শস্য উৎপন্ন হোৱা 7 বছৰত মিছৰ দেশৰ পৰা শস্যৰ 5 ভাগৰ এভাগ তুলি লওক। সিবিলাকে সেই আগামী উত্তম কেইবছৰৰ সকলো শস্য গোটাই আহাৰৰ নিমিত্তে ফৰৌনৰ অধীনে নগৰে নগৰে তাক সাঁচি ৰাখক। এইদৰে মিছৰ দেশত আগলৈ হ'ব লগা আকালৰ 7 বছৰৰ নিমিত্তে সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব, তাতে আকালত দেশখন বিনষ্ট নহ'ব। তেতিয়া ফৰৌনে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকেও সেই কথাকে উত্তম দেখিলে। যোচেফে ফৰৌনক পৰামৰ্শ দিছে সেই উভৈ নদী 7 বছৰৰ অতিৰিক্ত ফচলবোৰ গোটাই আকালৰ 7 বছৰৰ কাৰণে সাঁচি থ'বলৈ।
এতিয়া ৩৮ নম্বৰ পদৰ পৰা একেবাৰে ৪১ নম্বৰ পদলৈকে পাঠ কৰি দিম। তাতে ফৰৌনে তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকক ক'লে, এই যি মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি আন কাক পাম? তেতিয়া ফৰৌনে যোচেফক ক'লে, ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে। এই হেতুকে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই। তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ'ব লাগে। মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব। কেৱল সিংহাসনতহে মই তোমাতকৈ বৰ হ'ম। ফৰৌনে যোচেফক আৰু ক'লে, চোৱা, সমুদায় মিছৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ। এই কথাটোৰ গুৰুত্বটো মন কৰক। প্ৰথমতে এই ডেকাজন আছিল বন্দীশালত, পাহৰা অৱস্থাত, পৰিত্যক্ত আৰু নিঃসংগ অৱস্থাত। এতিয়া তেওঁক উপযুক্ত মনোবৈজ্ঞানিক মুহূৰ্তত বাহিৰ কৰি অনা হৈছে, কাৰণ কোনেও ফৰৌনৰ সপোনটোৰ ব্যাখ্যা আগবঢ়াব পৰা নাছিল। তেওঁ ব্যাখ্যাও কৰিলে, আৰু যিহেতু তেওঁ উৎসাহী আৰু সমৰ্থবান যুৱক, তেওঁ ফৰৌন ৰজাক কি কৰিব লাগিব তাৰ পৰামৰ্শও দিলে। অৱশ্যে এই সকলো কাৰ্যত ঈশ্বৰেই তেওঁক সহায় কৰিছিল, তেওঁক পৰিচালিত কৰিছিল। এটা বিশ্ববিয়পা আকাল হ'ব, ইমান ডাঙৰ আকাল হ'ব যে আনকি মিছৰ দেশো প্ৰভাৱিত হ'ব। যিহেতু মিছৰ দেশ জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল আছিল, এই দেশ বৰষুণৰ ওপৰত নিৰ্ভৰশীল নাছিল। ঊৰ্ধ নীল নদী মধ্য আফ্ৰিকাৰ পৰা আহি পানী যোগায়, আৰু তাৰ ওপৰতেই মিছৰ নিৰ্ভৰ কৰে। মিছৰে ভাল বৰষুণ হ'লেও বছৰত 1 ইঞ্চিমানহে বৰষুণ পায়। গতিকে বৰষুণৰ দৃষ্টিৰ পৰা আচলতে অনবৰতেই খৰাং অঞ্চল বুলি ক'ব পাৰি। কিন্তু নীল নদীয়ে প্ৰতি বছৰে মাটিবোৰ ভিজাই ৰাখে। কেৱল পানীয়েই নহয়, পানীৰ লগতে পলসো পেলায়। কিন্তু ঈশ্বৰে সাৱধান কৰি দিছে যে 7 বছৰ খৰাং হ'ব, আৰু সেইটোৱে মিছৰকো প্ৰভাৱিত কৰিব। ফৰৌনে যোচেফৰ কথালৈ কাণ পাতিছে, আৰু তেওঁ কোৱা কথাত অৰ্থ বিচাৰি পাইছে। আজি আমাৰ নেতা চলাওঁতাসকলৰ মাজতো এনে ভৱিষ্যতৰ কথা চিন্তা কৰা মানুহ থাকিলে কিমান ভাল। এজন বিখ্যাত লোকক সুধিছিল, ভাল জননেতা, দেশনেতা কেনেকুৱা? তেতিয়া সেই বিখ্যাত লোকজনে কৈছিল, যিজন মানুহে জানে অহা 50 বছৰত ঈশ্বৰে কোন দিশে আগবাঢ়িব ধৰিছে, সেইজন মানুহেই ভাল নেতা। ইয়াত আদি পুস্তকত ফৰৌনক কোৱা হৈছে আহিবলগীয়া 14 বছৰত কি ঘটিব সেই কথা। আজিও আমি এনেকুৱা মানুহ পালে নিশ্চয় উপকাৰত আহিব, নহয় জানো? যোচেফতকৈ ভাল কামত লগা মানুহ আৰু ক'ত পোৱা যাব? ফৰৌনে যোচেফক চিনি পালে, বুজি পালে যে তেওঁ সমৰ্থ থকা মানুহ। ঈশ্বৰে যে তেওঁক পটিফৰৰ ঘৰত প্ৰশিক্ষণ দি আছিল, সেই কথা এতিয়া আমি দেখিবলৈ পাইছোঁ। আমি হয়তো ভাবিব পাৰোঁ, ঈশ্বৰেনো তেওঁক কিয় প্ৰথমে সেই ঘৰত পৰিবলৈ দিছিল? কিন্তু এতিয়া আমি দেখিছোঁ, যোচেফে সেই পটিফৰৰ ঘৰত খুব ভাল প্ৰশিক্ষণ পাইছিল, কাৰণ পটিফৰৰ ঘৰৰ সকলো বস্তুৰ চোৱা চিতা কৰাৰ দায়িত্ব তেওঁৰ আছিল। তেওঁ এতিয়া গোটেই মিছৰ দেশৰ দায়িত্ব ল'ব লাগিব। এইটো তেওঁৰ জীৱনৰ এটা ডাঙৰ পৰিৱৰ্তন। তেওঁ একেবাৰে বন্দীশালৰ পৰা ফৰৌন ৰজাৰ সিংহাসনৰ কাষ পাইছেগৈ। 42 নম্বৰ পদ। পাছে ফৰৌনে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি সুলুকাই যোচেফৰ হাতত দিলে, আৰু তেওঁক মিহি শণ সূতাৰ কাপোৰ পিন্ধাই তেওঁৰ ডিঙিত সোণৰ হাৰো দিলে। সেই আঙুঠিত এটা চহী থাকে। সেইটো যেতিয়া মমত মাৰি দিয়া হয়, তেতিয়া ফৰৌনৰ চহীটো অবিকল ওলায়। অৰ্থাৎ ফৰৌনে যোচেফক তেওঁৰ সম্পূৰ্ণ প্ৰতিনিধি পাতিছে। ৰজাৰ চহী ব্যৱহাৰ কৰাৰ অধিকাৰো তেওঁক দি দিয়া হৈছে। 43 নম্বৰ পদৰ পৰা 45 নম্বৰ পদলৈকে পঢ়িম। আৰু তেওঁক নিজৰ দ্বিতীয় ৰথত তোলালে। তাতে লোকবিলাকে তেওঁৰ আগে আগে আঠুল আঠুল এই বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌনে তেওঁক মিছৰ দেশ গোটেইখনৰ ওপৰত নিযুক্ত কৰিলে। পাছে ফৰৌনে যোচেফক ক'লে, মই ফৰৌন, তোমাৰ বিনা অনুমতিৰ সমুদায় মিছৰ দেশত কোনেও হাত বা ভৰিকে দাঙিব নোৱাৰিব। আৰু ফৰৌনে যোচেফৰ নাম ছাফনত পানেহ ৰাখিলে। আৰু উনো নগৰৰ পুৰোহিত পটিফেৰাৰ জীয়েক আছনথক তেওঁৰ লগত বিয়া দিলে। পাছে যোচেফ ওলাই গৈ গোটেই মিছৰ দেশত ফুৰিব ধৰিলে। ছাফনত পানেহ নামটোতকৈ
জো নামটো আমাৰ হয়তো বেছি ভাল লাগিব, কিন্তু ফৰৌনে তেওঁক সেই নামেই দিলে। তেওঁলোকৰ ভাষাত এই নামটোৰ অৰ্থ হৈছে গুপুত কথা প্ৰকাশ কৰোঁতা। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আচলতে যোচেফক এনেদৰে একেবাৰে বন্দীশালৰ পৰা নি ৰজাৰ কাষ পোৱালেগৈ সেই উচ্চ স্থানত অধিষ্ঠিত কৰিলে। আমাৰো জীৱনত ঈশ্বৰে এনেদৰে আচৰিত কৰ্ম কৰি থাকে। আমি হয়তো বুজি নাপাওঁ, কিন্তু সময়ত সেই সকলো ঈশ্বৰে প্ৰকাশ কৰে। আপুনি বাৰু ঈশ্বৰতেই সম্পূৰ্ণ ভৰসা কৰি চলিবলৈ শিকিছেনে? জীৱনৰ সকলো কথাৰ বাবে ঈশ্বৰক ধন্যবাদ দি তেওঁকেই গৌৰৱ দিবলৈ শিকিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ৰজাৰ পাণপাত্ৰ ধৰোতাজনে যোচেফৰ কথা পাহৰি গৈছিল আৰু যোচেফ 2 বছৰ কাৰাগাৰতে থাকিল বিনা দোষত। সেই সময়তো যোচেফ ঈশ্বৰত বিশ্বাস ৰাখি চলিছিল বুলি আমি বুজি পাওঁ, কাৰণ ঈশ্বৰে সহায় কৰাৰ বাবেহে যোচেফে ৰজাই দেখা সেই সপোনৰ অৰ্থ ব্যাখ্যা কৰি দিব পাৰিছিল। 2 বছৰ পাছত ৰজাই দেখা সপোনৰ কোনেও ফলিতা দিব নোৱাৰাতহে সেই পাণপাত্ৰ ধৰোতাজনৰ মনত পৰিছিল যোচেফৰ কথা। পাণপাত্ৰ ধৰোতাজনৰ কথা মতে ৰজাই যোচেফক বন্দীশালৰ পৰা মতাই আনি সপোনটো জনালে আৰু সপোনৰ অৰ্থটো জানিব বিচাৰিলে। ৰজাৰ সেই সপোনৰ অৰ্থ যোচেফে বুজাই দিলে। দেশত 7 বছৰ খুব ভাল ফচল হ'ব আৰু পাছৰ 7 বছৰ আকাল হ'ব। তদুপৰি সেই কথা সোনকালে ঘটিব। সেয়েহে আগতীয়াকৈ ব্যৱস্থা লোৱাৰ বাবে যোচেফে পৰামৰ্শ আগবঢ়ায়। শস্য ভাল হোৱা বছৰৰ ফচল 5 ভাগৰ এভাগ বেলেগে সাঁচি ৰাখিবৰ বাবে পৰামৰ্শ দিলে। তেনেদৰে সাঁচি ৰখা শস্যৰ দ্বাৰা আকালৰ বছৰকেইটা পাৰ কৰিব পৰা যাব। এই সকলো কামৰ বাবে কোনো বুদ্ধিমান লোকৰ ওপৰত দায়িত্ব দিবলৈ পৰামৰ্শ দিলে। ৰজাই যোচেফকে সেই সকলো কৰাৰ দায়িত্ব অৰ্পণ কৰিলে, কাৰণ যোচেফতকে মিছৰত বুদ্ধিমান লোক আৰু কোনো নাই বুলি বুজি পালে। কিন্তু সকলোতকৈ মন কৰিবলগীয়া কথা এইয়ে যে যোচেফত ঈশ্বৰৰ আত্মা আছে বুলি ৰজাই স্বীকাৰ কৰিলে। ফৌৰন ৰজাই যোচেফকে তেওঁৰ ঘৰৰ অধ্যক্ষ পাতিলে আৰু মিছৰত ৰজাৰ পাছতে যোচেফ সকলোতকে ক্ষমতাশালী ব্যক্তি হৈ পৰিল। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি প্ৰত্যেককে দান কৰিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জনাওঁ। বিশেষকৈ প্ৰভু তোমাৰ যি পবিত্ৰ বাক্য আমি এই সময়তে অধ্যয়ন কৰিলোঁ আৰু এই অধ্যয়নৰ যোগেদি আমি যি যোচেফৰ জীৱনৰ বিষয়ে গম পাইছোঁ পিতৃ, তেওঁ যেনেকৈ তেওঁৰ জীৱনত বিভিন্ন সমস্যা আহিছিল যদিও কিন্তু তোমাত যি বিশ্বাস আৰু ধৈৰ্যৰে প্ৰভু বাট চাইছিল, তেনেদৰে প্ৰভু আমাৰ জীৱনতো অহা সেই সকলো সমস্যাৰ বাধাবোৰ প্ৰভু নেওচি কিন্তু তোমাতে বিশ্বাস ৰাখি তোমাত যাতে ধৈৰ্যৰে বাট চাই প্ৰভু আমিও যাতে সেইমতে চলি যাব পাৰোঁ, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাৰ প্ৰত্যেকৰ জীৱনত পিতা দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 20টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ছাফনট পানেহ নামটোৰ অৰ্থ কি? অপশ্যন এ দূৰদৰ্শী, অপশ্যন বি অভিজ্ঞ, অপশ্যন চি গুপুত কথা প্ৰকাশ কৰোঁতা, অপশ্যন ডি সপোনৰ ফলিতা কৰোঁতা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।